মেঘালয়ত থকা এটা অতি সুন্দৰ ৱাটাৰফল। এইটো হৈ গ'ল কেন্দ্ৰম ৱাটাৰফল। আৰু কিন্তু দেখিলে কি ধুনীয়া চলিছে একেলগতে। আৰু এইফালে ওচৰতে কেইবাটাও আছে ৱাটাৰফল, এই আঁতৰো আছে মই দেখাই দিছোঁ। আৰু এইফালে হৈ গ'ল আপোনাৰ পিছফালে থকাটো হৈ গ'ল আপোনালোকৰ বাংলাদেশ। আমি এতিয়া বৰ্তমান বাংলাদেশৰ বৰ্ডাৰত আছোঁ। এইফালে চব ধুনীয়া নাজাৰা মই দেখাই দিছোঁ। ইয়াত ধুনীয়া জেগা। আৰু ইয়াত ফুৰিবলৈ আহিলে আচলতে আমাৰ লোকেল মানুহৰ লগত আহিব লাগে, তেনেকৈ ধুনীয়া চিনি পায় জেগাবিলাকত ক'ত কি আছে মানে। আৰু নিজেও যদি আপোনালোকে জানে ভালকৈ তেতিয়াহ'লে আহিব পাৰে। খুব সুন্দৰ জেগাটো, খুব সুন্দৰ এটা নিস্তব্ধ পৰিৱেশ। ওপৰলৈ ইমান ধুনীয়া পৰিৱেশ এটা। মই এইফালে তেওঁ ৱাটাৰফল চত ইমান ধুনীয়া বৰষুণ দিয়া নিচিনা পৰিৱেশ এটা হৈ আছে। খুব সুন্দৰ পৰিৱেশ। আপোনালোকে মেঘালয়ত এই গৰমৰ দিন এনেকৈ যাপন কৰিবলৈ আহিব পাৰে। যাপন কৰিবলৈ আহোঁতে আপোনালোকে সাৱধানে আহক, ভালকৈ আহক। আৰু ইয়াৰ চব নৈসৰ্গিক যিটো পৰিৱেশ, সেই পৰিৱেশটো ধুনীয়াকৈ উপভোগ কৰক। ইমান সুন্দৰ এটা পৰিৱেশ।